নমস্কাৰ গাইজ, মই সদায় আপোনালোকক বেলেগ বেলেগ ভিডিঅ' দেখাওঁ, কিন্তু আজি ভিডিঅ'টো মই মাত্ৰ কৰিছোঁ কলিকতাৰ মৌমিতাৰ কাৰণে। যে এনেকুৱা ৰাক্ষসখিনিয়ে, ৰাক্ষস ৰাৱণ, কি নাম দিম সিহঁতক ক'ব নোৱাৰোঁ, এনেকুৱা এটা কৰিলে ছোৱালীজনীক। মাক বাপেকৰ আশা চব তাইৰ ওপৰতে আছিলে, আৰু সেই এজনী মাকে বাচ্চা এটা গৰ্ভত থকাৰ পৰা বহুত সপোন চায়, আৰু সেই সপোনখিনি লাহে লাহে পূৰা কৰে। আৰু যেতিয়া সেই পূৰা হ'বলৈ হয়, কেতিয়া এনেকুৱা এটা দানৱ আহে য'ত চব শেষ কৰি পেলায়। কেনেকুৱা দানৱ সেইখিনি? মানে নিজৰ মা, নিজৰ ঘৰত নাৰী নাইনে? ওপৰৰ পৰা পেলাই দিছিলে নি আল্লাই তাহাঁতক? এজনী নাৰীৰ গৰ্ভৰ পৰা তাহাঁতি জন্ম লৈছিল। তাহাঁতক এনেকুৱা শাস্তি পাব লাগে, তেতিয়াই মৌমিতাই শান্তি পাব। আৰু আল্লাই মৌমিতাক জন্নত নচিব কৰক, তাহাঁতৰ মাক বাপেকক শান্তি দিয়ক। আৰু এই ভিডিঅ'টো মই এইটো কাৰণেই কৰিছোঁ, তেওঁলোকক শান্তি দিয়ক। কিন্তু আমি যদি ইমান কষ্ট পাইছোঁ, তাইৰ ভিডিঅ'খিনি দেখি, তাই সেই ফোন ৰেকৰ্ডিংটো শুনি মই মানে চকুৰ পানী ৰখাব নাই পৰা। মই ইমান কষ্ট লাগিছে গাইজ, মই আপোনালোকক কি বুলি বুজাওঁ। কিয়নো মোৰ এজনী ছোৱালী আছে, তাই UPSC প্ৰিপাৰেশ্যন কৰি আছে, কিন্তু বাহিৰত আছে চব কোচিংবিলাক। যোৱা হোৱা নাই। যদি বাহিৰত যায়, আমি যাব দিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। এইবোৰ দেখি কিনে প্ৰত্যেক জেগাত ৰাক্ষসখিনি ভৰি পৰি থাকে। প্ৰত্যেক জেগাত আমাৰ আশে পাশে কোন কেনেকুৱা আমি চিনি নাপাওঁ। সেইটো কাৰণে গাইজ মই চবকে কৈছোঁ, বাইদেউ, ভণ্টি, চব নাৰীক কৈছোঁ, চব মহিলাক, যে আপোনালোকে কালিৰ ৰূপ ধাৰণ কৰক। আমি কালিৰ ৰূপ ধাৰণ কৰোঁ। লক্ষ্মী দুৰ্গা হৈ বহুত থাকিলোঁ, এতিয়া আৰু থাকিব নোৱাৰোঁ। এতিয়া কালিৰ ৰূপ লৈ জীয়াবই লাগিব। আমাৰ ল'ৰা ছোৱালীকো সেইটোৱে আমি শিকাব লাগিব। আমাৰ প্ৰত্যেকজনী ছোৱালীক আমি অস্ত্ৰ হাতত দি বাহিৰত পঠিয়াব লাগিব। কটাৰী হওক, যিয়ে হওক, যি বস্তুৰ পৰা তাই বাচিব পাৰে, তেনেকুৱা এটা বস্তু তাহাঁতৰ হাতত দি বাহিৰত পঠিয়াব লাগিব। উপায় নাই। নহ'লে অলপ দেৰি হৈ গ'লে আমাৰ চিন্তা লাগে যে ছোৱালীজনী কিয় নাই অহা। কেলৈ সেই চিন্তাটো লাগে? আজি বাহিৰত ৰাৱণবিলাক ঘূৰি ফুৰিছে বুলি। কি শব্দৰে বুজাব, মানে একো ক'ব নোৱাৰি, শব্দ হেৰাইছে। কলিকতাৰ অৱস্থা বহুতে বেয়া হৈছে। বাইদেউ আছে মোৰ কলিকতাত। কালি মই তাহাঁতক ফোন কৰিলোঁ, যেতিয়া মই দেখিলোঁ এইখিনি। তাতো 3জনী ছোৱালী আছে, আৰু যাৰ ছোৱালী আছে তাৰ কি অৱস্থা হৈছে এইবোৰ চিন্তাত। প্ৰত্যেকজনী মাকৰ কেনেকুৱা লাগিছে, নিজৰ ছোৱালীৰ প্ৰতি চিন্তা, কেনেকুৱা এটা চিন্তা হৈছে, মানে বুজাব নোৱাৰি। কি হ'ব বাৰু? লাহে লাহে সদায় মানে ভাল হ'ব কওঁতে চৰকাৰে কিমান ব্যৱস্থা দিছে আমাক, চবফালে গাৰ্ড দিছে, এনেকুৱা তেনেকুৱা, নাৰী সুৰক্ষিত, নাৰীক সন্মান কৰক। কিন্তু নাৰীটো কেতিয়াও সন্মান পোৱাই নাই। নাৰী কেতিয়াও সন্মান নাই পোৱা। নাৰী ঘৰে ঘৰে নাৰী নিৰ্যাতনটো চলেই। মানসিক অত্যাচাৰ কৰা হয়। তাৰ উপৰি এতিয়া ছোৱালীবোৰে বাহিৰত যাব নোৱাৰে। কেতিয়া কাৰ কি হয় আমি কোনো গম নাপাওঁ। কেতিয়া সেই ৰাক্ষসখিনি ক'ৰ পৰা আহে আঁচুৰিবলৈ আমি গম নাপাওঁ। সেইকাৰণে আমি নিজে সাৱধান থাকিব লাগিব। আমি নিজে বহুত সাৱধান হ'ব লাগিব গাইজ। যদি আমি নিজৰ ল'ৰা ছোৱালীক নিজে বচাব নোৱাৰোঁ, আমাক কেনেকুৱা লাগিব। মই আজি প্ৰাৰ্থনা কৰিছোঁ যে মৌমিতাই শান্তি পাওক, তেওঁৰ মাক বাপেকক শান্তি দিয়ক, ওপৰৱালাই তাহাঁতক শান্তি দিয়ক মনত। আৰু যিখিনিয়ে এনেকুৱা কৰিলে তাহাঁতি কঠোৰ শাস্তি পাব লাগে। তাহাঁতক এনেকুৱাই শাস্তি দি মাৰিব লাগে, মাৰি শেষ কৰি পেলাব লাগে। আৰু সিহঁতে শাস্তি নাপায় বুলিয়ে আজি এইখিনি হৈছে। কেইদিনমানৰ পিছে কিবা এটা হয়, তাহাঁতি 2দিনমান জেলত থাকি এৰি দিয়ে। সেইটো কাৰণে আজি দিনে দিনে মানে অত্যাচাৰ ইমান বাঢ়ি গৈছে। মানে এজনী ছোৱালীৰ সাধাৰণ, মানে যাৰ যেতিয়া মন যায় ৰেপ কৰিছে, পেলাই দিছে মাৰি কিনে।
একো নাই, দুদিনমান মানুহৰ মনত থাকে, তাৰপিছত পাহৰি যাব। কিন্তু যিজনী মাকৰ সন্তান হেৰাইছে, যিজনী বাপেকৰ সন্তান হেৰাইছে, তেওঁলোকক কেনেকুৱা লাগিব। গাইজ, মই ভিডিঅ'টো দীঘল নকৰোঁ, বহুত বেয়া লাগিছে। মই ৰাতি শুব নাই পৰা, তাই দৃশ্যটো মোৰ চকুত আহি গৈছে। মই এজনী মাতৃ আৰু মোৰ এজনী ছোৱালী আছে। মই প্ৰতিদিনে তাইৰ কাৰণে চিন্তা কৰোঁ, কি হ'ব, কেনেকৈ কি কৰিম, কেতিয়াও এনেকুৱা নহওক, বেয়া কাৰো ছোৱালীৰ লগতে নহওক। তো গাইজ, আপোনালোকে ভিডিঅ'টো চাব আৰু মই যিটো কথা কৈছোঁ সেইটো আপোনালোকে কৰিব চেষ্টা কৰিব। নিজৰ ল'ৰা ছোৱালী কষ্ট দি পঠিয়াব হাতত আৰু শিকাব যে কাকো বিশ্বাস নকৰিব কেতিয়াও। বাছ ইমানতে সামৰিছোঁ ভিডিঅ'টো। বাই।